জানুৱাৰী মাহৰ 13ৰ পৰা 19 তাৰিখলৈকে নতুন দিল্লীত প্ৰথমবাৰৰ বাবে আমাৰ বিশ্ব খো-খো প্ৰতিযোগিতা আয়োজন কৰা হৈছে আৰু য'ত আমাৰ কোৱালিফাইং খেলা পতাৰ পিছত এতিয়া 24টা টিমে যোগদান কৰিব। এতিয়াও মই দৃঢ়তাৰে কওঁ, এতিয়াও খো-খো বুলি ক'লে ইণ্টাৰনেশ্যনেল চিনেৰিঅ'ত ইণ্ডিয়াৰ প্ৰাধান্য সম্পূৰ্ণ আছে আৰু মই কোৱাটো অনুচিত, কিন্তু মই নিশ্চিন্ত যে ভাৰতেই নিশ্চয় চেম্পিয়ন দল হ'ব ল'ৰা ছোৱালী দুটা। আগতে বহুত দীঘলীয়াকৈ খো-খো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ ভাইচ প্ৰেচিডেণ্ট 3-4টা টাৰ্ম আছিলোঁ, গতিকে তাতে মোক কেইবাটাও ৰেছপনচিবিলিটি দিছে। সময় আহি অহাৰ লগে লগে মই হয়তো জানুৱাৰী মাহৰ আৰম্ভণিতে গৈ পেলাই তাতে কেম্প কৰি ল'ব লাগিব। অসমৰ মই প্ৰায় শব্দটো কৈছোঁ, গোটেইবোৰ জিলাতে এতিয়া খো খেলা হয় আৰু অতিকৈ উৎসাহী আৰু 100তকৈ বেছি ল'ৰা ছোৱালীয়ে ইতিমধ্যে খো খেলিয়ে অসমক ৰিপ্ৰেজেণ্ট কৰিয়ে পুলিচত, বিশেষকৈ পুলিচৰ আৰক্ষীত চাকৰি পাইছে। আমাৰ অসম খো-খো সন্থাৰ চেয়াৰমেন মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই, তেখেতৰ সহায় অবিহনে আমি কেতিয়াও এনেকুৱা গ্ৰাম্য অঞ্চলত কেইবা কোটি টকা খৰচ কৰি পেলাই ইণ্টাৰনেশ্যনেল এছিয়ান খো-খোখন পাতিব নোৱাৰিলোঁহেঁতেন। তেখেতক আমি সদায় চিৰণী। নমস্কাৰ, গগো স্পৰ্টছ চেনেল প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। আজি মোৰ লগত উপস্থিত আছে অসম খো-খো সন্থাৰ সন্মানীয় সভাপতি, লগতে ইণ্ডিয়া খো-খো ফেডাৰেশ্যনৰ ডেভেলপমেণ্ট কমিশ্যনাৰ, তেখেত সকলোৰে পৰিচিত ব্যক্তি ৰাজীৱ প্ৰকাশ বৰুৱা ডাঙৰীয়া। দৰ্শকসকলক জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ, অহা 13ৰ পৰা 19 জানুৱাৰীত দিল্লীত অনুষ্ঠিত হ'বলৈ গৈ আছে পোনপ্ৰথমবাৰ খো-খো ৱৰ্ল্ড কাপ। আমি এই ৱৰ্ল্ড কাপৰ বিষয়ে সবিশেষ পাতিম, লগতে অসমৰ ক্ৰীড়া ক্ষেত্ৰত খো-খোই কেনেকুৱা ধৰণৰ উত্থান ঘটিছে, আমি সমগ্ৰ বিষয়সমূহ তেখেতৰ লগত আলোচনা কৰিবলৈ আজি উপস্থিত হৈছোঁ তেখেতৰ বাসগৃহত। মই প্ৰথমতে স্বাগতম জনাইছোঁ। খো-খো ইণ্ডিয়াৰ তৰফৰ পৰা এটা বৃহৎ পদক্ষেপ লোৱা হৈছে, ৱৰ্ল্ড কাপ হ'বলৈ গৈ আছে খো-খোৰ পোনপ্ৰথমবাৰৰ বাবে, এটা ইতিহাস ৰচনা হ'বলৈ গৈ আছে। কি ক'ব এই মুহূৰ্তত? নমস্কাৰ। আপোনালোকে সকলোৱে জানে যে খো-খো, কাবাডী এই দুয়োটাই অৰিজিনেল খেল ভাৰতৰ আছিল আৰু এতিয়াও ভাৰততে এতিয়া প্ৰাধান্য বিস্তাৰ কৰি আছে। আমাৰ ইতিমধ্যে এছিয়াৰ লেভেলত আমাৰ 4ৰ্থখন এছিয়ান খো-খো হৈ গৈছে আৰু মই জনাব পাই সুখী হৈছোঁ। আপোনালোকে সকলোৱে জানেও, যোৱা বছৰ এনেকুৱা সময়তে তামোলপুৰতেই আমাৰ অতি আড়ম্বৰপূৰ্ণভাৱে আমাৰ 4ৰ্থ এছিয়ান খো-খো অতি সফলতাৰে সম্পন্ন হৈছিল, য'ত 9খন দেশে যোগদান কৰিছিল। ছিংগাপুৰ, চাউথ কোৰিয়া, শ্ৰীলংকা, বাংলাদেশ, ভূটান, নেপাল ইত্যাদি ইত্যাদি। কিন্তু আমাৰ খো-খো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ আমাৰ সভাপতি সুধাংশু মিত্তল আৰু জেনেৰেল ছেক্ৰেটাৰী MS ত্যাগী আৰু আন কেইবাজনো বিষয়াৰ নেতৃত্বত আজি বহুত দিনৰ পৰা আপ্ৰাণ চেষ্টা কৰা হৈছিল ভাৰতৰ পৃথিৱীৰ বিভিন্ন দেশত খো-খোটো প্ৰচলনৰ বাবে। আৰু আজি প্ৰায় যোৱা 6 বছৰৰ অক্লান্ত চেষ্টাৰ মূৰত এতিয়া আপোনালোকে শুনি ভাল পাব যে 52খন দেশত পৃথিৱীৰ খো-খো খেলা হয়। আৰু এইবাৰ জানুৱাৰী মাহৰ 13ৰ পৰা 19 তাৰিখলৈকে নতুন দিল্লীত প্ৰথমবাৰৰ বাবে আমাৰ বিশ্ব খো-খো প্ৰতিযোগিতা আয়োজন কৰা হৈছে আৰু য'ত আমাৰ কোৱালিফাইং খেলা পতাৰ পিছত এতিয়া 24টা টিমে যোগদান কৰিব আৰু তাৰ কাৰণে ব্যাপক প্ৰস্তুতি চলি আছে। আৰু আমাৰ অসমৰ ক্ষেত্ৰত আমাৰ সদায় উদ্দেশ্য হ'ল, যিহেতু খো-খো এটা গ্ৰাম্য ক্ৰীড়া, আমি গ্ৰাম্য অঞ্চলৰ পৰা আমাৰ খেলুৱৈসকল আনিব লাগে, গতিকে আমি সাব জুনিয়ৰ, জিনিয়ৰ, ছিনিয়ৰ এইকেইটা খেলত যেতিয়া ইণ্টাৰ ডিষ্ট্ৰিক্ট হয় আমি খুব গুৰুত্ব দিওঁ। আৰু এই যোৱা 8, 9, 10 তাৰিখে হৈ গৈছে আমাৰ ছিনিয়ৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট খো-খো, আপোনালোকে জানেই। আৰু তাত অতি সফলতাৰে সম্পন্ন হৈছে। আৰু এই সম্পৰ্কত মই যেতিয়া অসম অসামৰিক সেৱাৰ বিষয়া হিচাপে আছিলোঁ, উপায়ুক্ত হিচাপে আছিলোঁ, তেতিয়া মোৰ সহযোগী কেইবাগৰাকী বিষয়া মই আপোনালোকক জনাব আনন্দ পাইছোঁ যে এই জিলাকেইখনত বৰ্তমান জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উদাহৰণ হিচাপে মই অ'পেনিং চেৰিমনি যোৱা 8 তাৰিখে যেতিয়া মই গৈছিলোঁ, তাতে আমাৰ তামোলপুৰৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, আকৌ তেনেকৈ বাক্সাৰ জিলা আয়ুক্ত এই গৌতম দাস, আৰু তেনেকৈ গৌৰেশ্বৰৰ জিলা আয়ুক্ত পুলক পাটগিৰি, এনেকৈ গোটেই 3জনকে মই একেদিনাই লগ কৰিছিলোঁ। তেওঁলোকৰ ওচৰা ওচৰি জিলা গোটেইখন গৈ পেলাই আৰু তেওঁলোকক মই কৈছিলোঁ যে তোমালোকে থাকোঁতেই যদি আমাৰ গ্ৰাম্য ক্ৰীড়া হিচাপত তেওঁলোকে সহায় নকৰা, উৎসাহ প্ৰদান নকৰা বিভিন্ন ধৰণে, তেওঁলোকে আমাৰ আগবঢ়াত আমাৰ কঠিন হ'ব। কিন্তু তেওঁলোকে একেমুখে কৈছিল যে ছাৰ, আমি আপোনাৰ প্ৰতিশ্ৰুতি দিছোঁ এই খেলা সম্পন্ন হওঁতে আৰু যি সহায় লাগে আমাৰ ফালৰ পৰা সম্ভৱপৰ সকলো সহায় প্ৰতিশ্ৰুতি দিছে। সেইটো কাৰণে আমাৰ অতি আনন্দৰ বিষয়। ইয়াৰ আগতেও আজি কেইমাহমান আগতে মোৰ খুব এসময় মোৰ সতীৰ্থ নৱদ্বীপ পাঠক, আমাৰ বঙাইগাঁৱৰ আয়ুক্ত, তেখেতেও ইতিমধ্যে কেইবাখনো ডাঙৰকৈ খেলা পাতিছে ইণ্টাৰ ডিষ্ট্ৰিক্ট, অতি সফলতা সম্পন্ন কৰিছে। গতিকে মই ভাবোঁ এনেকুৱা সকলোৰে সহায় সহযোগিতাত অসমে
অতি সোনকালে ভাৰতৰ খোখৰ যিখন প্ৰতিযোগী আছে ওপৰলৈ আহিব সমৰ্থন হ'ব আৰু ইতিমধ্যে অসমৰ প্ৰত্যেক বছৰে বিশেষকৈ লাষ্ট সাগ গেমছতো আৰু লাষ্ট এছিয়ান খোখৰটো অসমৰ পৰা পূৰ্ণ কৰি এজন খেলুৱৈ চিলেক্ট হৈছিল আৰু এইবাৰ আমি চেষ্টা কৰিছোঁ সিলেকশ্যন কাম ট্ৰায়েল কেম্প পাতিব মই ইতিমধ্যে আমাৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীৰ লগত কথা পাতিছোঁ তেওঁলোকক মই কৈছিলোঁ যে আমাৰ এটলিষ্ট 2-4জনক কেম্পলৈ মাতক আৰু মই আশাবাদী যিহেতু আমাৰ প্ৰতিভাৰ অভাৱ নাই এটলিষ্ট এজন খেলুৱৈ পাব বুলি মই আশা কৰিছোঁ যেহেতু বিটিআৰ অঞ্চলত যেতিয়া প্ৰতিযোগিতা অনুষ্ঠিত হয় আপোনালোকৰ তেতিয়া বিটিআৰ চৰকাৰে বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়ায় গতিকে আপুনি যিহেতু একালৰ সতীৰ্থৰ লগত আপোনালোকে কথা বতৰা চলিছে গতিকে পাছৰ পৰ্যায়ত নিশ্চয়কৈ সেইসকল জিলা আয়ুক্তই আপোনালোকক প্ৰতিযোগিতা আয়োজনৰ ক্ষেত্ৰত যিখিনি সহায় সহযোগিতা লাগে নিশ্চয়কৈ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে আপুনি যিহেতু আলোচনা কৰিছে তেখেতসকলৰ লগত হয় তেখেতলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু সহায়ো কৰিব ইতিমধ্যে সহায় কৰিছেও আৰু এইখিনিতে মই নাম নল'লে ভুল হ'ব আমাৰ অসম খোখো সন্থাৰ চেয়াৰমেন মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতৰ সহায় অবিহনে আমি কেতিয়াও এনেকুৱা গ্ৰাম্য অঞ্চলত কেইবা কোটি টকা খৰচ কৰি পেলাই ইণ্টাৰনেশ্যনেল এছিয়ান খোখোখন পাতিব নোৱাৰিলোহেঁতেন তেখেতক আমি সদায় চিৰণি আৰু অসম খোখো সন্থাই সকলোৱে এই কথা তেখেতৰ এনেকুৱা সহায় কথা সদায় মনত ৰাখিব আনকি আজি কেইদিনমান আগতে যিটো সম্পন্ন হৈ গ'ল তামোলপুৰত ছিনিয়ৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট তেখেতেও সম্পূৰ্ণ পুনৰ সহায় সহযোগ আগবঢ়াইছে যেহেতু ৱৰ্ল্ড কাপ আহি আছে খোখোৰ আপোনালোক যেহেতু ৱৰ্ল্ড কাপ চাবৰ কাৰণে বিদেশত যাবলগীয়া হয় এইবাৰ ঘৰুৱা মাটিত বা নিজৰ দেশত থাকি পেলাই খোখো ৱৰ্ল্ড কাপ চাব পাৰিব এইটো ভাৰতৰ বাবে নিশ্চয় এটা সৌভাগ্যৰ বিষয় ভাৰতীয় খেলুৱৈসকলৰ বাবেও বা আপোনালোকৰ দৰে ক্ৰীড়া সংগঠকসকলৰ এটা সৌভাগ্যৰ বিষয় হয় নিশ্চয় আৰু ইতিমধ্যে আপোনালোকে শুনি ভাল পাব যে আমাৰ খোখো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ পৰা মোক কেইবাটাও ৰেছপনচিবিলিটি দিছে মানে পুৰণা এতিয়া মই বহুত ভেটেৰান বিষয়ববীয়া হৈ গৈছে এতিয়া মই আগতে বহুত দীঘলীয়াকৈ খোখো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ ভাইচ প্ৰেচিডেণ্ট 3-4টা টাৰ্ম আছিলোঁ গতিকে তাতে মোক কেইবাটাও ৰেছপনচিবিলিটি দিছে সময় আহি অহাৰ লগে লগে মই হয়তো জানুৱাৰী মাহৰ আৰম্ভণিতে গৈ পেলাই তাতে কেম্প কৰি ল'ব লাগিব এইটো সফল কোন ষ্টেডিয়ামত খেলাসমূহ আৰম্ভ হ'ব বা অপেনিং চেৰিমনি কেনেকুৱা হ'ব ক্লজিং চেৰিমনি কেনেকুৱা হ'ব কিবা হৈছে নেকি এতিয়া গোটেইখিনি এতিয়াও 1.5 মাহতকৈ বেছি সময় আছে এতিয়া গোটেইখিনি আণ্ডাৰ প্ৰচেছ হৈ আছে আৰু জানে আমিতো খুব জাক জমকতাৰে পাতিব খোজোঁ আৰু এটা কথা নিশ্চিন্ত খুব জাক জমকতাৰে হ'ব কিন্তু কিমান জাক জমকতাৰে বাজেটৰ কথা আছে ইতিমধ্যে আমি স্পনচাৰবিলাকৰ লগত কথা পাতি আছে আমি আশাবাদী যেহেতু ইণ্ডিয়াও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব যেহেতু আপোনালোকৰ অংশগ্ৰহণৰ সংখ্যা হ'ল 24খন দেশ অংশগ্ৰহণ কৰিব তাৰ ভিতৰত ভাৰতো আছে গতিকে ভাৰতীয় টীমটো কিদৰে সাজু হৈছে বা পুৰুষ আৰু মহিলা দলটো উভয়ে পাৰ্টিচিপেট কৰিব নে অকল পুৰুষ দলটোৱে পাৰ্টিচিপেট কৰিব ইয়াতে উভয় দলেতো পাৰ্টিচিপেট কৰিবলৈ 100% খাটাম আৰু এতিয়াও মই দৃঢ়তাৰে কওঁ এতিয়াও খোখো বুলি ক'লে ইণ্টাৰনেশ্যনেল চিনেৰিঅ'ত ইণ্ডিয়াৰ প্ৰাধান্য সম্পূৰ্ণ আছে আৰু মই কোৱাটো অনুচিত কিন্তু মই নিশ্চিন্ত যে ভাৰতেই নিশ্চয় চেম্পিয়ন দল হ'ব ল'ৰা ছোৱালী দুটা আৰু সেই ভাৰতীয় দলত যদি অসমৰ খেলুৱৈ থাকে সেই আৰু ভাল কথা হ'ব কোনোবা তেনেকুৱা ধৰণৰ আছে নেকি মানে অসমৰ খেলুৱৈ চাওক আমি বৰ বেছি কোচিং কেম্পলৈ আমাৰ অসমৰ বেষ্ট 2-4জন প্লেয়াৰক কোচিং কেম্পলৈ কোচিং কাম চিলেকশ্যন কেম্পলৈ পঠাব পাৰোঁ বাকীখিনি তেওঁলোকৰ নিজৰ পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰিব কাৰণ মই আছোঁ বুলিয়ে ধৰক এতিয়া যোগ্য এজনকেতো স্থান দিব লাগিব কিন্তু আগৰবাৰ সাউথ এছিয়ান গেমছত অসমৰ পৰা গৈ পেলাই পাইছিল আৰু যোৱা আমাৰ তামোলপুৰত অনুষ্ঠিত হোৱা 4ৰ্থ এছিয়ান খোখোটো আমাৰ ছোৱালীজনীয়ে পাইছিল আৰু এইবাৰ মই আশাবাদী আমাৰ এটলিষ্ট এজনে পাব বুলি আৰু ভাৰতত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে 2036ত অলিম্পিক আৰু অলিম্পিকতো খোখোটো ডেমনষ্ট্ৰেশ্যন হিচাপে মানে অনুষ্ঠিত হোৱাৰ পৰিকল্পনা আছে বা তেনেকুৱা ধৰণৰ পদক্ষেপ চলি আছে গতিকে আপুনি এই সন্দৰ্ভত কি ক'ব যোৱাকালি মই টেলিফোনত কথা পাতিছিলোঁ আমাৰ খোখো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ সভাপতি সুধাংশু মিত্ৰালৰ লগত তেখেতে ক'লে যে বৰুৱা চাহাব যদি ইণ্ডিয়াত অলিম্পিক হয় আপুনি নিশ্চিন্ত খোখোটো অন্তৰ্ভুক্ত হ'ব কাৰণ আয়োজক দেশখনক বহুত সুবিধা পায় তেওঁলোকক কিছু খেল চিলেক্ট কৰিবৰ কাৰণে আৰু নেচাৰেলি ইণ্ডিয়াই য'ত তেওঁলোকৰ মেডেল প্ৰস্পেক্ট আছে আৰু ইতিমধ্যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আজি বহুত বছৰ আগতেই আমাৰ অৰিজিনেল খেল হিচাপে ডিক্লেয়াৰ কৰা আছে খোখো কাবাডী নিশ্চয় তেওঁলোকে প্ৰাধান্য দিব আৰু নতুন প্ৰজন্মক খোখো খেলিবৰ কাৰণে কিমান আগ্ৰহী হৈ আছে বা কিমান খেলুৱৈ বৰ্তমান সময়ত অসমত খোখো খেলি আছে বা খোখো খেলুৱৈসকলৰ প্ৰতি আপুনি কিবা পৰামৰ্শ আগবঢ়াব বিচাৰিব নে কিবা আহ্বান জনাব বিচাৰিব নেকি শেষত যোৱাবাৰ খেল মহাৰণত খোখোটো আছিল এবাৰ কিবা বিশেষ সুবিধাৰ কাৰণে খোখোটো এবাৰ অন্তৰ্ভুক্ত কৰিব পৰা নাই কাৰণ যোৱাবাৰ অকল জুনিয়ৰ এটা কেটেগৰীতে আছিল কিন্তু
ইমান সকলোৰে বেছি প্ৰচাৰ হৈ গ'ল যে আপোনাক জনাব পাৰে মই আনন্দিত যে অসমৰ মই প্ৰায় শব্দটো কৈছোঁ গোটেইবোৰ জিলাতে এতিয়া খো খো খেলা হয় আৰু অতিকৈ উৎসাহী আৰু 100তকৈ বেছি ল'ৰা ছোৱালী ইতিমধ্যে খো খো খেলিয়ে অসমক ৰিপ্ৰেজেণ্ট কৰিয়ে পুলিচত বিশেষকৈ পুলিচৰ আৰক্ষীত চাকৰি পাইছে আৰু বেছি খৰচ কিমান নহয় খৰচ একোৱেই নাই খালি পুলকেইটা আছে নিজৰ ফিটনেছৰ লাগে আৰু চবতকৈ খো খো কাবাডীত চব খেলাতে খো খো কাবাডী বুলি নহয় মেইন বস্তু হ'ল চিনচিয়াৰিটি একাগ্ৰতা প্ৰেক্টিচ এদিন প্ৰেক্টিচ কৰি হৈ যাব এনেকৈ হ'লে কেতিয়াও নহ'ব আৰু কোচৰটো অভাৱ নাই কোচৰ অভাৱ নাই বুলি নকওঁ অভাৱ আছে কিন্তু আমি খো খো ফেডাৰেশ্যনবিলাক কৰে তেওঁলোকে কোচ পচাই দিয়ে স্পনচাৰ কৰিব পাৰিলে আৰু এজন খো খো আমি এমাহৰ কাৰণে কেমেৰা পাতি ৰখাটো একো অসুবিধা নহয় আৰু শেষত ৱৰ্ল্ড কাপ চাব বিচাৰে যিসকল মানে খেলুৱৈ বা ক্ৰীড়া সংগঠকে বা অসমৰ ৰাইজে বা দেশবাসীয়ে কি ক'ব তেখেতসকলক কিদৰে গোটেই প্ৰচেছটো আৰম্ভ হ'ব ইতিমধ্যে ব্যাপক ৰূপত প্ৰচাৰ কাৰ্য আৰম্ভ হৈছে দিল্লীৰ পৰা আৰু যোনে খো খো চাব খোজে তেওঁলোকৰ নিশ্চয় সুবিধা ব্যৱস্থা কৰি দিছে আৰু অসমৰ পৰা কোনোবা যাব গ'লে আমি যিমানখিনি পাৰোঁ সম্ভৱপৰ মই গোটেইখিনি যোগাযোগ কৰিব পাৰিম নিশ্চয়কৈ আপুনি ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ জনালোঁ লগতে বিশ্ব খো খো চেম্পিয়নশ্বিপ বা ৱৰ্ল্ড কাপ সাফল্যমণ্ডিত হওক আমাৰ দেশত এয়া আমি কামনা কৰিছোঁ ধন্যবাদ নিশ্চয়কৈ এয়া আছিল অসম খো খো সন্থাৰ সন্মানীয় সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা ডাঙৰীয়া ৱৰ্ল্ড কাপ হ'বলৈ গৈ আছে 13 পৰা 19 জানুৱাৰীলৈ 2025 চনত সেয়া সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব শুভশ্ৰেণী ধন্যবাদ গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চিয়েল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চিয়েল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com